স্টুডেন্টস, তোমালোক গণিতৰ এটা খুব ধুনীয়া ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি চাম অধ্যায় নম্বৰ 8 অনুশীলনী 8.1। প্ৰথম কুৱেশ্যনটো মই লিখি ৰাখিছোঁ, তোমালোকে কিতাপত চাব পৰা যে ABC ত্ৰিভুজৰ বি কোণ সমকোণ আৰু AB = 24 cm, BC = 7 cm হ'লে তলত দিয়াবিলাক উলিওৱা। অৰ্থাৎ ত্ৰিকোণমিতিক অনুপাত উলিয়াব দিছে। সাইন আছে, কস আছে, সাইন আৰু কছে আছে, এই দুটাই আছে। চ' তোমালোকে চাই লোৱা। প্ৰথমতে অলপ এবাউট চাবা। ইয়াতে মই ঘৰ এটা বনাই দিছোঁ। ইয়াতে চাবা যে সাইন যদি উলিয়াব লাগে, যিকোনো এংগুলৰ যদি থিটা এংগুলৰ সাইন উলিয়াব লাগে, চ' আমি সাইন থিটা মানে কি লিখিম চাবা, লম্ব বাই কৰ্ণ। এইখিনি তোমালোকে মনত ৰাখিব লাগিব, বেলেগ একো নাই। যদি কছ উলিয়াব লাগে, ধৰা থিটাৰ পৰা থিটা এংগুলৰ কছ আমি উলিয়াব লাগে, চ' কি হ'ব, ভূমি বাই কৰ্ণ, ভূমি বাই কৰ্ণ। অ'কে, চ' সাইন থিটা মানে কি, লম্ব বাই কৰ্ণ। কছ থিটা মানে কি, ভূমি বাই কৰ্ণ। ঠিক আছে, তো আমি এতিয়া এইটো সলভ কৰোঁ। চোৱা যে ত্ৰিভুজ ABCৰ বি কোণ সমকোণ, এটা ত্ৰিভুজ আঁকা ধুনীয়াকৈ ABC। চ' এংগুল বিটো কি হ'ব, তাৰ সমকোণ হ'ব। AB = কিমান, 24, BC = কিমান, 7। ACটো দিয়া নাই, চ' আমি ACটো উলিয়াব লাগিব। তোমালোকে কি জানা যে পাইথাগোৰাছৰ সূত্ৰ মতে যে কৰ্ণ স্কুৱেৰ ইকুৱেল ভূমি স্কুৱেৰ প্লাছ লম্ব স্কুৱেৰ। চ' তোমালোকে প্ৰথমতে লিখি লোৱা ইয়াতে যে দিয়া আছে, কি দিয়া আছে লিখা, যে AB = 24 cm, BC = কিমান আছে, 7 cm। অ'কে, এতিয়া লিখা ইয়াতে কি পাইথাগোৰাছ সেইবিলাক ইমান লিখিব নালাগে। তোমালোকে ক্লাছ 10ৰ ষ্টুডেণ্ট ডাইৰেক্ট লিখি দিয়া কৰ্ণ স্কুৱেৰ, অৰ্থাৎ AC হোল স্কুৱেৰ। কৰ্ণ স্কুৱেৰ ইকুৱেল ভূমি স্কুৱেৰ AB হোল স্কুৱেৰ প্লাছ BC হোল স্কুৱেৰ লম্ব স্কুৱেৰ। চ' AB কিমান আছে, 24 হোল স্কুৱেৰ প্লাছ BC কিমান আছে, 7 স্কুৱেৰ। চ' 24 × 24 কৰিলে তোমালোকে কি পাবা, 24 × 24 কৰিলে 576 পাবা। এইবিলাক কৰি চাবা তোমালোকে, মোৰ মনত আছে কাৰণে মই লিখিছোঁ। 576 প্লাছ 49, এইখিনি প্লাছ কৰিলে 625 পাবা। অ'কে, চ' AC হোল স্কুৱেৰ মানে কিমান পালা, 625। দিয়াৰ ফৰ ইয়াতে কি AC = কিমান পাবা, AC = কিমান পাবা তোমালোকে, যদি 625ৰ ৰুট লোৱা, ৰুটডাল যদি লগাই দিয়া, তাৰমানে কি হ'ব, স্কুৱেৰটো উঠি যাব, ৰুটডাল লাগি যাব। এইবিলাক তোমালোকে জানা, মই তথাপিও কৈ দিছোঁ, ফাৰ্ষ্ট মেথছ আমাৰ এইটো। চ' ইয়াৰ ৰিজাল্ট কি পাবা, 25 পাবা। অৰ্থাৎ 25 × 25 যদি তোমালোকে কৰা, 625 পাবা। ইয়াৰ বৰ্গমূল এইটো 25। অ'কে, চ' ইয়াতে লিখা যে AC = 25। অ'কে, এতিয়া কি কৰিবা চোৱা, আমাক লাগে কিমান, সাইন A, এংগল এৰ সাইন লাগে। AC কিমান পালোঁ আমি, 25 পালোঁ। আমাৰ এইখিনি প্ৰথম কাম, এইকেইটা আমি উলিয়াই ল'ব লাগিব। অ'কে, হৈ গ'ল, স্ক্ৰীনশ্বট লৈ লোৱা লাগিলে ইয়ালৈকে। অ'কে, এতিয়া চোৱা যে সাইন A কোণৰ সাইন লাগে। যদি তোমাক কিবা কোণৰ সাইন উলিয়াব দিয়ে, সেই কোণটো সাপেক্ষে তাৰ সন্মুখৰ বাহুটো কি হ'ব, তাৰ লম্ব, আৰু কোণটোৰ লগত যিটো লাগি থাকিব সেইটো তাৰ কি হ'ব, ভূমি, আৰু এইটো কি হ'ব, তাৰ কৰ্ণ হ'ব। সদায় মনত ৰাখিবা, কোণটোৰ বিপৰীত বাহুটো বা সন্মুখৰ বাহুটো তাৰ লম্ব হ'ব। চ' সাইন মানে কি আছিল, লম্ব। চ' লম্ব কিমান পালোঁ আমি, BC পালোঁ। লম্ব বাই কৰ্ণ, যদি এইডাল যদি ভূমি হয়, এইডাল কি হ'ব, তাৰ কৰ্ণ। চ' ACটো কৰ্ণ হ'ব। গতিকে তুমি কি লিখিবা, যে BCটোতো লম্ব পালোঁ, তাৰ BC বাই ACৰ ভেলু কিমান, 25। অ'কে, চ' কছ A, সাইন A পালা ইমান, কছ Aটো চোৱা, কছ A কিমান পাবা চোৱা, এই কোণ সাপেক্ষে, কছ মানে কি আছিল, ভূমি বাই কৰ্ণ। চ' এই কোণ সাপেক্ষে এইটো যদি তাৰ লম্ব হয়, এইটো কি হ'ব, তাৰ ভূমি হ'ব ABডাল, আৰু এইডাল কি হ'ব, তাৰ ACডাল কৰ্ণ হ'ব। চ' ভূমি বাই কৰ্ণ। AB কিমান আছে, 24, AC কিমান আছে, 25। এইখিনি আমি সাইন আৰু কছৰ পালোঁ। মনত থাকিলতো মই কি ক'লোঁ, যে সন্মুখৰ বাহুটো তাৰ কি হ'ব, লম্ব হ'ব। অ'কে, আৰু এই সন্মুখৰ বাহুটোৰ লগত যিডাল লাগি থাকিব, সেইডাল তাৰ কি হ'ব, ভূমি হ'ব। যিডাল সংলগ্ন হ'ব সন্মুখৰ বাহুটোৰ লগত, সেইডাল তাৰ কি হ'ব, ভূমি হ'ব, আৰু এইডাল কি হ'ব, তাৰ কৰ্ণ হ'ব। ঠিক আছে, পাইছা বুজি? এতিয়া চোৱা,
সাইন চি আৰু কছ চি চ' চাইন চি এবাৰ চি কোণ সাপেক্ষে চাব লাগিব চ' চি কোণ সাপেক্ষে এই চি কোণ সাপেক্ষে সন্মুখৰডাল কি হ'ব সন্মুখৰ বা বিপৰীতডাল এইডাল কি হ'ব তাৰ এ বিডাল কি হ'ব তাৰ লম্ব হ'ব চ' চাইন মানেতো আমাক লম্বই লাগে চ' কি লিখিবা এ বি লম্ব বাই এডাল কি হ'ব কৰ্ণ হ'ব এ চি অ'কে চ' 24/25 হৈ গ'ল আৰু কি লাগে আমাক কছ চি চ' চি কোণ সাপেক্ষে লাগে এবাৰ কছ চি এইটো ছেকশ্যন কৰি দিছোঁ তোমালোকে তলতলি কৰিবা মই ঠাইবিলাক ৰৈ যায় কাৰণে এনেকৈ কৰিছোঁ কছ চি কোণ সাপেক্ষে কছ কিমান হ'ব চাবা কছ মানে কি আমাৰ ভূমি বাই কৰ্ণ চ' ভূমি কোণটো হ'ব এই কোণটো সাপেক্ষে যদি এইডাল লম্ব হয় তাৰ বিচিডাল কি হ'ব ভূমি হ'ব কৰ্ণ কোনডাল হ'ব এ চিডাল হ'ব চ' বি চি বাই এ চি অ'কে চ' বি চি বাই এ চি বি চিৰ ভেলু কিমান আছে চোৱা বি চিৰ ভেলু আছে 7 তোমালোকে চাই থাকা ডায়েগ্ৰামটোত বি চিৰ ভেলু 7 আৰু এ চিৰ ভেলু কিমান 25 হৈ গ'ল আমাৰ এইখিনি এইটো চোৱা কুৱেশ্যন নম্বৰ 2 চিত্ৰ 8.13 পৰা 10p মাইনাছ কটাৰ নিৰ্ণয় কৰা তোমালোকক এক্সামত এনেকুৱাকৈ ডায়েগ্ৰামটো দি দিব কেতিয়াবা নিদিব পাৰে যদি নিদিয়ে কেনেকুৱাকৈ দিব চাবা তোমাক ক'ব যে পি কিউ ইকুৱেল 12 cm পি আৰ ইকুৱেল 13 cm তেতিয়াহ'লে 10p মাইনাছ কটাৰ নিৰ্ণয় কৰা তোমালোক তেনেকৈ দিব তোমালোকে দেখি বেছিকৈ আচৰিত নহ'বা আজি কুৱেশ্যনটো নাই তোমালোকৰ কিতাপৰে কুৱেশ্যন কিন্তু কুৱেশ্যনটো অলপ বেলেগকৈ দিছে যিয়ে কুৱেশ্যন নিদিয়ক তোমালোকে বুজি পাব লাগিব তেতিয়া তোমালোকে কি কৰিবা পি কিউ পি আৰ ড্ৰ কৰিবা আৰু এই এংগল কিউটো তোমালোকে সমকোণ ল'বা এংগল কিউটো সমকোণ ল'বা বা কুৱেশ্যনটো তোমালোক দিও দিব পাৰে যে কিউটো সমকোণ তেনেকৈও দি দিব পাৰে যদি নিদিয়ে তোমালোকে কিউটো সমকোণ ল'বা ঠিক আছে এতিয়া আমি কেনেকৈ কৰিম চাবা ইয়াতে পি কিউ দিয়া আছে পি আৰ দিয়া আছে আমাক কি লাগে কিউ আৰডাল লাগে কিউ আৰডাল আমি কেনেকৈ উলিয়াম যিহেতু এইটো এটা সমকোণী ত্ৰিভুজ আৰু সমকোণী ত্ৰিভুজৰ কি সমকোণৰ যিটো সন্মুখৰ বাহু বা বিপৰীত বাহু সেই বাহুটোক আমি কি বুলি কওঁ কৰ্ণ বুলি কওঁ কৰ্ণ বা অতিভুজ আৰু সমকোণটোৰ লগত যিডাল লাগি থাকে বাহু সেইডালক আমি কি বুলি কওঁ ভূমি বুলি কওঁ আৰু সমকোণৰ লম্বভাৱে যিডাল থাকে সমকোণ সংলগ্ন বাহুটোৰ ওপৰত বা সংলগ্ন বুলিতো ক'ব নোৱাৰি বাৰু এইটো আছে এইডালক আমি কি বুলি ক'ম এডাল কৰ্ণ এডাল ভূমি পালে এইটো আমি লম্ব বুলি ক'ম তেনেকৈ লৈ লোৱা চিম্পল লম্ব কৰ্ণ আছে আমাক ভূমি লাগে আমি কি কৰিম পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰিম পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰিলে আমি কি পাম কৰ্ণ স্কুৱেৰ ইকুৱেল ভূমি স্কুৱেৰ যোগ লম্ব স্কুৱেৰ চ' কি হ'ব পি আৰ স্কুৱেৰ ইকুৱেল পি কিউ স্কুৱেৰ প্লাছ কিউ আৰ স্কুৱেৰ তো কৰ্ণ স্কুৱেৰ ইকুৱেল ভূমি স্কুৱেৰ প্লাছ লম্ব স্কুৱেৰ পি আৰ কিমান আছিল আমাৰ 13 চ' 13 হোল স্কুৱেৰ ইকুৱেল কিউ আৰ কিমান আছে একো নাই চ' কিউ আৰ হোল স্কুৱেৰ প্লাছ পি কিউ কিমান আছে 12 আছে চ' 12 হোল স্কুৱেৰ এতিয়া 13 ইনটু 13 কৰিলে আমি কি পাম 169 13 ইনটু 13 কৰিলে 169 তোমালোকে চাই ল'বা এইটো ইকুৱেল কিউ আৰ হোল স্কুৱেৰ প্লাছ 12 ইনটু 12 কৰিলে আমি কিমান পাম 144 পাম ঠিক আছে তো এতিয়া আমি কি কৰিম এই প্লাছটো ইফালে লৈ আহিম মাইনাছত যাব 169 মাইনাছ কিমান হ'ব 144 তোমালোকে স্ক্ৰীনশ্বটবিলাক লৈ ল'বা দেই 144 আৰু ইয়াতে কি থাকিব কিউ আৰ হোল স্কুৱেৰ চ' মাইনাছ কৰা 9ৰ পৰা 4 গ'লে কিমান হ'ব 5 হ'ব 6ৰ পৰা 4 গ'লে কিমান হ'ব 2 হ'ব ইকুৱেল কিউ আৰ হোল স্কুৱেৰ এতিয়া আমাক কি লাগে কিউ আৰ লাগিলে আমি কি কৰিম আমি 25ৰ বৰ্গমূল উলিয়াম 5 পাম দিয়াৰ ফৰ কিউ আৰ ইকুৱেল 5 cm চ' আমি তিনিটা পাই গ'লোঁ পি কিউ পালোঁ পি আৰ পালোঁ আৰু কিউ আৰ পালোঁ অ'কে মই ডায়েগ্ৰামটো ইয়াত আঁকি দিছোঁ আৰু এবাৰ এতিয়া ওপৰৰ ফালে আমি যাই থাকিব নালাগে ইয়াত আঁকি দিছোঁ যে পি কিউ আৰ এইটো এংগল কিউ আৰ কিমান পাইছোঁ আমি 5 cm পাইছোঁ এইটো কিমান পাইছোঁ 13 cm পাইছোঁ এইটো 12 cm পাইছোঁ আমাৰ এইখিনিৰ কাম হৈ গ'ল এতিয়া আমি এইখিনি কৰিম আৰু তোমালোকে এইবিলাক এক্সামত লিখি নল'বা মই বুজি পাবৰ কাৰণে দিছোঁ ঠিক আছে এতিয়া তোমাক কুৱেশ্যনত কি কৈছে কি 10p মাইনাছ কটাৰ নিৰ্ণয় কৰিব কৈছে প্ৰথমতে তুমি 10p উলিয়াব লাগিব লিখা 10p ইকুৱেল আগৰ কুৱেশ্যনটোত আমি কি উলিয়াইছিলোঁ চাইন আৰু কছৰ অনুপাত উলিয়াইছিলোঁ এইবাৰ আমি উলিয়াম
টেনৰ অনুপাত উলিয়াব লাগিব আৰু কোনটো কোণ সাপেক্ষে পি কোণ সাপেক্ষে উলিয়াব লাগিব। এতিয়া চোৱা, যিকোনো কোণ সাপেক্ষে আমি যদি চাব যাওঁ, কোণৰ যিটো সন্মুখৰ বাহু সেইটো তাৰ কি হ'ব? লম্ব। কোণৰ যিটো মানে যিটোৰ লগত কোণটো লাগি আছে সেইটো তাৰ কি হ'ব? ভূমি। অৰ্থাৎ এইটো ভূমি আৰু এইটো কি হ'ব? তাৰ লম্ব। আৰু এইডাল কি হ'ব? কৰ্ণ। যদি এইটো ভূমি এইটো লম্ব হয়, এইডাল কৰ্ণ হ'ব। এতিয়া জানিব লাগিব টেনৰ অনুপাত আমি কেনেকৈ উলিয়াম। চ' টেন ইকুৱেল কি হ'ব? লম্ব বাই ভূমি। চাইনত কি আছিল? লম্ব বাই কৰ্ণ। কচত কি আছিল? ভূমি বাই কৰ্ণ। টেনত কি হ'ব? লম্ব বাই ভূমি। মনত ৰাখিবা সদায়, টেনৰ অনুপাত আমি কেনেকৈ উলিয়াম? লম্ব বাই ভূমি। তাৰপিছত কৈছে কি? তাৰপিছত তোমাক দিছে কি? কটৰ অনুপাত উলিয়াব লাগিব। যদি আমি 1ক 10ৰে ডিভাইড কৰি দিওঁ, আমি কি পাম? কটৰ ভেলু পাই যাম। কট ইকুৱেল কি হ'ব? 1/10। অৰ্থাৎ 1ক যদি আমি 10ৰে ডিভাইড কৰোঁ, আমি কি পাম? কট পাই যাম। মনত ৰাখিবা এইটো। 10 সমান কি? লম্ব বাই ভূমি। কট সমান কি? 1/10। এইটো থিতা দিব পৰা যদি এংগল থিতা থাকে, এইটো নিজৰ কথা। প্ৰথমতে আমি কৰোঁ কি? 10Pৰ ভেলু উলিয়াওঁ। চোৱা, এতিয়া পি কোণ সাপেক্ষে কি কৈছিলোঁ মই? তাৰ সন্মুখৰটো কি হ'ব? লম্ব। চ' লম্বৰ ভেলু লিখা QR। ঠিক আছে। আৰু এংগুলৰ লগত সংলগ্ন বাহুডালক কি বুলি ক'ম আমি? ভূমি বুলি ক'ম। চ' PQ, QR/PQ ইকুৱেল QR কিমান আছিল আমাৰ? 5 আৰু PQ কিমান আছিল? 12। ঠিক আছে। নেক্সট আমাক কি লাগিব এবাৰ? কট R। তোমালোকে কিতাপত চাই থাকা। কট R ইকুৱেল কি হ'ব? চোৱা, আমি কট যদি উলিয়াব যাওঁ, আমি কি কৰিম? 1ক 10ৰে ডিভাইড কৰিম। চ' ইয়াতো আমাক কট লাগে। চ' আমি কি কৰিম? 1ক 10ৰে ডিভাইড কৰিম। কিন্তু এংগল কি ল'বা তুমি? ইয়াততো মই থিতা লিখিছোঁ। যদি থিতা এংগল নাথাকে, তুমি এংগল কি ল'বা? যি থাকে সেইটো ল'ব লাগিব। ইয়াত এংগল কিমান আছে? কট R আছে। চ' তুমি 10R লোৱা। অ'কে। এতিয়া তুমি কি কৰিবা? 1/10R। এতিয়া তুমি R কোণ সাপেক্ষে 10 উলিয়াব লাগিব। মই কি কৈছিলোঁ যে কোণৰ সন্মুখৰ বাহুটো কি তাৰ? বা বিপৰীত বাহুটো তাৰ কি? পাৰপেণ্ডিকুলাৰ। চ' পাৰপেণ্ডিকুলাৰ কি হ'ব আমাৰ? PQডাল হ'ব। অৰ্থাৎ লম্ব। PQডাল লম্ব হ'ব। আৰু 10ৰ অনুপাত মতে লম্বডাল প্ৰথমতে থাকিব। চ' তুমি 10R ইকুৱেল কি লিখিবা? লম্ব। এইবিলাক মই অলপ বেছিকৈ লিখি আছোঁ তোমালোকক বুজি পাবৰ কাৰণে। বুজি পাইছা কথাটো? এই লম্ব লিখিলোঁ আৰু তলত কি আছে? ভূমি। চ' ইয়াৰ ভূমি কোনটো হ'ব? এইটো হ'ব। QRটো তাৰ কি হ'ব? ভূমি হ'ব। লম্ব বাই ভূমি। কোনটো কোণ সাপেক্ষে উলিয়াইছোঁ আমি? R কোণ সাপেক্ষে উলিয়াইছোঁ। ঠিক আছে। নেক্সট তুমি 1/ লম্ব কিমান আছে আমাৰ? লম্ব কোনডাল লৈছোঁ? PQডাল লম্ব লৈছোঁ। চ' PQ লিখা। ভূমি কোনডাল লৈছোঁ? QRডাল লৈছোঁ। ঠিক আছে। এইফালে কৰি দিছোঁ। চ' 1/PQ মানে কিমান আছে আমাৰ? PQ চোৱা, PQ কিমান আছে? 12 আছে। তোমালোকে ডায়েগ্ৰামটোত চাই থাকা। PQ ইকুৱেল 12 আৰু QR ইকুৱেল কিমান আছে? 5 আছে। চ' ইয়াত 5 লিখি দিয়া। অ'কে। এতিয়া এইটো যদি আমি ওপৰত লৈ যাওঁ, চ' 5/12 হ'ব। ঠিক আছে। 1ক এইটোৰে ডিভাইড কৰিব লাগিব। চিনডাল যদি পূৰণ কৰি দিওঁ কি হ'ব? 5টো ওপৰত যাব, 12টো তলত আহিব। হৈ গ'ল 5/12 চিম্পল। চ' নেক্সট তোমালোকে কৰিবা। মই ইয়াতে ছাইডত কৰি দিছোঁ, কাৰণ মই সেইটো ছাইডে নিলে অলপ দিগদাৰ হয়। চ' ইয়াত কৰিছোঁ, তোমালোকে তলে কৰি আহিবা। নেক্সট আমাক উলিয়াব কি দিছে যে 10P - কট R লিখা। 10P - কট R ডিয়াৰ ফোৰ দিবা এতেকে। চ' 10Pৰ ভেলু কিমান পাইছা তোমালোকে? 10P ক'ত গ'ল? 10P 5/12 পাইছা। 5/12 মাইনাছ কট Rৰ ভেলু কিমান পাইছা? 5/12। এইটো চোৱা, -5/12 এনেকৈ বেকেট লগাই দিব পাৰা। ইকুৱেল কিমান হ'ব? 0 হ'ব। এইটো সমান ইকুৱেল 0 হৈ গ'ল। যদি চাইন A ইকুৱেল 3/4 লিখি লোৱা, দিয়া আছে কি দিয়া আছে? চাইন A ইকুৱেল 3/4। তোমালোকে জানা যে চাইনৰ অনুপাতটো আমি কেনেকৈ লিখিব পাৰোঁ? লম্ব বাই কৰ্ণ। অৰ্থাৎ লম্ব কিমান হ'ব? 3, কৰ্ণ কিমান হ'ব? 4 লিখা যে লম্ব ইকুৱেল 3, কৰ্ণ ইকুৱেল কিমান? 4।
4 এতেকে দিবা এতেকে লম্ব ইকুৱেল 3 কৰ্ণ ইকুৱেল 4 তাৰ পিছত আমাক কি উলিয়াব দিছে cos উলিয়াব দিছে cos তাৰ পিছত কি উলিয়াব দিছে tan উলিয়াব দিছে যদি cos উলিয়াব লাগে আমাক ভূমি লাগিব tan উলিয়াব দিছে আমাক কি লাগিব ভূমি লাগিব তোমালোকে জানা পাইথাগোৰাছৰ সূত্ৰ মতে যে কৰ্ণ স্কয়াৰ ইকুৱেল কি হ'ব লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ বা লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ আমাক কি লাগে আমাক ভূমি লাগে সো তুমি লিখি লোৱা যেহেতু পাইথাগোৰাছৰ লিখিব নালাগে যেহেতু এটো যেহেতু সিম্পল দেই সিন্স যেহেতু কৰ্ণ স্কয়াৰ ইকুৱেল লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ কৰ্ণ আছে 4 স্কয়াৰ কৰি দিয়া লম্ব আছে 3 স্কয়াৰ আৰু ভূমি আছে কিমান একো নাই ভূমি 0 সো আমি ভূমিৰ ভ্যালুটো উলিয়াব লাগিব তো তোমালোকে কি কৰিবা 4 স্কয়াৰ কৰিলে কিমান পাবা 16 পাবা 3 স্কয়াৰ কৰিলে 9 পাবা সো +9 টো ইফালে আনিলে কি হ'ব -9 আৰু এটো কি হ'ব ভূমি স্কয়াৰ হৈ থাকিব ঠিক আছে এতিয়া চোৱা 16 ৰ পৰা 9 মাইনাস কৰিলে কিমান পাবা 6 7 পাবা ইকুৱেল ভূমি স্কয়াৰ সো আমি ভূমি উলিয়াব লাগিব ভূমি উলিয়াব লাগিলে স্কয়াৰটো গুচি যাব √/, আহি যাব √/7 তো তুমি লিখা therefore ভূমি ইকুৱেল √/7 এইটো তুমি কি কৰিবা √7 ৰ বৰ্গমূল উলিয়াব নালাগে এটো এনেকৈ থৈ দিয়া কোনো কথা নাই এক্সামত হয়তো বৰ্গমূল উলিওৱা নাম্বাৰো দিব পাৰে হয়তো 25 হৈ যাব পাৰে ভূমি তাৰ পৰা 5 পালা তেনেকুৱা হ'ব পাৰে যিয়ে নহওক আমি প্ৰসেছত যাম ভূমি পালো এতিয়া আমাক কি লাগে cos a লাগে এটো চোৱা cos a আৰু tan a cos a ইকুৱেল কি ভূমি বাই কৰ্ণ সো ভূমি কিমান আছে √/7 কৰ্ণ কিমান আছে আমাৰ 4 সো cos কিমান পালো আমি √/7/4 তাৰ পিছত কিমান দিছে আমাক tan a ইকুৱেল কিমান হ'ব চোৱা tan a মানে কি হ'ব লম্ব বাই ভূমি সো লম্ব কিমান আছে লম্ব আছে 3 ভূমি আছে কিমান √/7 সো 3/√/7 এইখিনি কৰিলে তোমালোকে ফুল মাৰ্ক পাই যাবা ওকে হৈ গল এটো চোৱা দিয়া আছে 15 cot a = 8 তেন্তে sin a আৰু sec a উলিওৱা যে চোৱা 15 cot a = 8 দিয়া আছে তো লিখিবা মই পাহৰি গৈছো দিয়া আছে তো লিখিবা সো 15 cot a = 8 তুমি কি কৰিবা cot এৰ ভ্যালু উলিওৱা cot এৰ ভ্যালু উলিয়ালে কি হ'ব cot a = 8/15 টো cot এৰ লগত কি হৈ আছে মাল্টিপ্লাই হৈ আছে চিনডালৰ ইটো সাইডে নিলে কি হ'ব ডিভাইড হৈ যাব সো 15/8 এতিয়া তোমালোকে এটা বস্তু জানা যে cot ইকুৱেল বা cot a ইকুৱেল কি হ'ব 1/tan a এতিয়া tan ৰ মান কি tan ইকুৱেল তোমালোকে কি জানা যে লম্ব বাই ভূমি ঠিক আছে tan a ইকুৱেল কি হ'ব লম্ব বাই ভূমি যদি লম্ব বাই ভূমি হয় 1 to 1 এ ৰাখা tan a ইকুৱেল কি লম্ব বাই ভূমি যদি লম্ব বাই ভূমি হয় আমি লম্ব কি ধৰিম 15 ধৰিম ভূমি কি ধৰিম 8 ধৰিম ঠিক আছে লম্ব কিমান ধৰিম আমি 15 ধৰিম ভূমি কিমান ধৰিম আমি 8 ধৰিম cot a = 8/15 তোমালোকে কি কৰিবা cot a ইকুৱেল তোমালোকে যদি tan a উলিয়াব লাগে তোমালোকে কি কৰিবা 1/tan a লিখিবা কাৰণ cot a = 1/tan a তাৰপিছত tan এর যদি ভ্যালু লাগে cot ৰ ওপৰত যেটো ওপৰত আছে হেতু tan এর ৰেশিওত লিখিলে তলত যাব আৰু cot ৰ তলত যেটো আছে অৰ্থাৎ চিনডালৰ তলত যেটো আছে এটো ক'ত যাব ওপৰত যাব অৰ্থাৎ তলত থকাটো লম্ব ধৰিম আৰু ওপৰত থকাটো ভূমি ধৰিম কিহৰ ক্ষেত্ৰত tan ৰ ক্ষেত্ৰত সো এইটো যদি তোমালোকে উলুটাই দিয়া কি পাবা 8/15 পাবা হয়নে তাৰ মানে কি তুমি এতিয়া ক'ব পাৰিবা যে tan a লিখা দিয়া এতেকে
tan a ইকুৱেল কিমান পাবা তুমি 15/8 অৰ্থাৎ লম্ব সমান কিমান হ'ব আমাৰ লম্ব সমান 15 হ'ব ভূমি সমান কিমান হ'ব 8 এইখিনি কেনেকৈ উলিয়াইছোঁ গম পাইছানে এইখিনি কেনেকৈ উলিয়াইছোঁ গম পাইছা নহয় যে cot a ইকুৱেল 8/15 তাৰ মানে কি cot a মানে কি cotটো আমি কিহৰ পৰা পাম 10ৰ পৰা পাম যদি 1/10 a কৰি দিওঁ আমি কি পাম cot a পাই যাম ইয়াত এও থাকিব পাৰে থিতাও থাকিব পাৰে সেইটো আমাৰ লুকআউট নহয় আমি কিহত যাব লাগিব cotটো আমি ক'ৰ পৰা পাম cotটো পাব লাগিলে আমি 1/10 কৰিব লাগিব ইয়াত এংগল a আছে সো আমি এংগল a দিছোঁ 1/10 a 1 থাকিল এতিয়া 10ত লিখোতে আমি কি কৰিম যে cotৰ চিনডালৰ এই হৰণ চিনডালৰ ওপৰত যিটো আছে সেইটো 10ৰ ৰেচিঅ'ত লিখিলে তলত যাব আৰু হৰণ চিনডালৰ তলত যিটো আছে সেইটো 10ৰ ৰেচিঅ'ত লিখিলে ক'ত যাব ওপৰত যাব বেলেগ একো নাই এইখিনি তোমালোকে একেবাৰে সিম্পলি মনত ৰাখি লোৱা তাৰ পৰা আমি যদি এটো উলুটাই দিও অৰ্থাৎ 1ক এইটোৰে ডিভাইড কৰিব লাগিব যদি ডিভাইডডাল ইনটু হৈ যায় 8 ওপৰত যাব 15 টো তলত আহিব তাৰ পাছত কি পাম আমি 8/15 অৰ্থাৎ cot a মানে কি 8/15 আমি সেইটোৱে পালো তাৰ পৰা আমি কি ক'ব পাৰিম যে এইখিনি আমাৰ কি 10a সো লিখি দিয়া তেকে 10a ইকুৱেল 15/8 এইখিনি তোমালোকে সাইডত কৰি চাবা ঠিক আছে এইখিনি তোমালোকে সাইডত কৰি চাবা ওকে ইয়াতে কৰি চাবা বা ইয়াত কৰিলেও কোনো সমস্যা নাই কোনো নাকাটে টেনচন একো নাই তো ঠিক আছে আমি লম্ব আৰু ভূমি পালো এতিয়া sin a উলিয়াব লাগে ভেৰি ইজি লিখা ইয়াত লিখি দিয়া এই সাইডত দিছো দিয়া কৰি এতিয়া ভাল হ'ব লম্ব ভূমি পাইছো সো sin a sin আমি কেনেকৈ উলিয়াও কোৱা লম্ব বাই কৰ্ণ আচ্ছা আচ্ছা এক সেকেন্ড ইয়াতে লম্ব আৰু ভূমি পাইছো ন তো আমি কৰ্ণটো উলিয়াই ল'ব লাগিব ওকে কৰ্ণটো উলিয়াই লওঁ আমি ন কৰ্ণটো উলিয়াই লওঁ ইয়াত লিখা যে কৰ্ণ স্কয়াৰ ইকুৱেল লম্ব স্কয়াৰ ক'ৰ পৰা পাইছো এইটো পাইথাগোৰাছৰ পৰা লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ ঠিক আছে কৰ্ণটো নাজানো লম্ব কিমান আছে 15 স্কয়াৰ প্লাস ভূমি কিমান আছে 8 স্কয়াৰ ঠিক আছে 15 * 15 কৰিলে 15 * 5 75 75 + 5 হাতত 7 225 প্লাস 64 এই দুটা প্লাস কৰা 85 89 289 ঠিক আছে তো আমি কিমান পালো 289 এটা 289 ৰ আমি এতেকে কৰ্ণ ইকুৱেল কিমান হ'ব 289 এটো বৰ্গমূল উলিয়াব লাগিব নহয় হয়নে আমি যদি 17 * 17 কৰো 17 * 17 আমি কি পাম 289 পাম তাৰ মানে ইয়াৰ বৰ্গমূল কিমান হ'ব 17 হ'ব ঠিক আছে ইয়াৰ বৰ্গমূল আমি কিমান পালো 17 পালো এতিয়া আমাৰ ভেৰি ইজি হল উলিয়াবৰ কাৰণে ভূমি পালো লম্ব পালো কৰ্ণ পালো উলিয়াই থাকা যি উলিওৱা sin a উলিওৱা এবাৰ sin a মান কিমান হ'ব লম্ব বাই কৰ্ণ লম্ব কিমান আছে 15 আছে কৰ্ণ কিমান আছে 17 ডাইৰেক্ট এইটো আকৌ আমি কৰিব নোৱাৰো হৰণো কৰিব নোৱাৰো কাটাকাটিও নাযায় সো থৈ দিয়া তেনেকৈ তাৰপিছত কি দিছে sec a এতিয়া জানিব লাগিব আমি sec কেনেকৈ উলিয়াও sec উলিয়াব লাগিলে আমি কি কৰিম 1/cos কৰিম সো 1/cos এংগল কিমান আছে a সো cos a ওকে এতিয়া 1 to 1 এ লিখা এতিয়া cosৰ যদি আমি অনুপাত উলিয়াও কি হ'ব cosৰ কি কৈছিলো মই আগতে আগৰ ভিডিওটো চাব লাগিব মই লিংকটো দি দিম তোমালোকে চাবা cosৰ কি হ'ব ভূমি বাই কৰ্ণ সো ভূমি বাই কৰ্ণ ভূমি কিমান আছে ভূমি আছে তোমাৰ 8 সৰি তো 1 থাকিল 8 কৰ্ণ কিমান আছে আমাৰ 17 সো 1ক 8/17 এৰ যদি ডিভাইড কৰো আমি ৰিজাল্ট কিমান পাম 17/8 পাম ঠিক আছে তো sin a আৰু sec a আমি কি কৰিলো পাই গলো এইটোৰ পৰা মেইন বস্তু এইখিনি আছে মেইন ফান্ডাটো এইখিনি আছে এইখিনি তোমালোকে মাইন্ডত পুৰা সেট কৰি লোৱা ভালদৰে মই কৈ দিছো ভিডিওটো লাগিলে ৰিপিট কৰি লবা এবাৰ এইখিনি এই পোৰচনটো ৰিপিট কৰিবা ঠিক আছে স্ক্ৰিনশ্বট লৈ ল'ব পাৰা তোমালোকে নেক্সট এইখিনি স্টুডেন্টস এইটো কোৱেশ্চন খুব ইম্পৰ্টেন্ট এক্সামতো আহি থাকে তোমালোকৰ টেষ্ট এক্সামতো আহিব পাৰে যে দিয়া আছে যে sec θ = 13/12 আন ত্ৰিকোণমিতিক অনুপাতবোৰ গণনা কৰা তোমালোকে ইতিমধ্যে ত্ৰিকোণমিতিক অনুপাতবিলাক গম পাইছা যে sin cos tan sec cosec cot এইবিলাক আমাৰ কি ত্ৰিকোণমিতিক অনুপাত এতিয়া অকল এইটো দিয়া আছে এইটোৰ পৰা আমি গোটেই কেইটা উলিয়াব লাগিব sec θ = 13/12 মন দি চাবা একেবাৰে সহজ এইবিলাক
চ' লিখি লোৱা ফাৰ্ষ্টতে তুমি যে দিয়া আছে, ধুনীয়াকৈ লিখিবা। মোৰ অলপ হেণ্ডৰাইটিং বেয়া, আছামিছ লিখা তেনেকৈ অভ্যাসটো নাই এতিয়া। 13/12, ঠিক আছে, এইটো লিখি ল'লা। এতিয়া তোমালোকে ইয়াৰ পৰা প্ৰথমে এটা বস্তু উলিয়াব পাৰিবা, কছ উলিয়াব পাৰিবা। তোমালোকে জানা যে কছ থিটা ইকুৱেল 1/sec থিটা। এটা কথা কৈ লওঁ, ইয়াত এংগল কি আছে, থিটা আছে, চ' আমি থিটা লৈছোঁ। আগতে কি আছিল, এ আছিল এংগল আগৰ মেথছ কেইটাত, ক'ৰবাত পি আছিল, চ' আমি পি লৈছিলোঁ। এতিয়া থিটা আছে, চ' থিটা লৈছোঁ। কছ থিটা ইকুৱেল 1/sec থিটা, এইটো তোমালোকে মনত ৰাখিবা। কছ থিটা ইকুৱেল আমি কি কৰিব পাৰোঁ, 1/sec থিটা, ঠিক আছে। তো ওৱানক ওৱানে ৰাখা। চেক থিটাৰ ভেলু কিমান আছে, 13/12। এইখিনি যদি তোমালোকে ছল্ভ কৰা, অৰ্থাৎ 1ক যদি 13/12 ডিভাইড কৰা, তোমালোকে কি পাবা, 12/13 পাবা। তাৰমানে তুমি কি কৰিলা, এটা অনুপাত উলিয়াই দিলা ইতিমধ্যে, 12/13। এতিয়া তুমি এটা লক্ষ্য কৰা যে কছৰ অনুপাতটো আমি কেনেকৈ উলিয়াইছিলোঁ। কছ ইকুৱেল কি আছিল, ভূমি বাই কৰ্ণ, ভূমি বাই কৰ্ণ। চ' ইয়াৰ ভূমি কোনটো হ'ব, লিখা গতিকে ভূমি, এইবিলাক লিখিব পাৰা নিলিখিব পাৰা, ভূমি চুমি কথা নাই একো, মই লিখি দিছোঁ বুজি পাবৰ কাৰণে। ভূমি বাই কৰ্ণ, চ' কৰ্ণ কিমান হ'ব, 13। আমাক কি লাগে এতিয়া, লম্ব লাগে। লম্ব লাগিলে তুমি কি কৰিবা, পাইথাগোৰাছ থিওৰেম এপ্লাই কৰা। গতিকে কৰ্ণ স্কুৱেৰ ইকুৱেল ভূমি স্কুৱেৰ যোগ লম্ব স্কুৱেৰ, ঠিক আছে, যোগ লম্ব স্কুৱেৰ। কৰ্ণ কিমান আছে আমাৰ, 13 স্কুৱেৰ হোল স্কুৱেৰ। ভূমি কিমান আছে, 12 হোল স্কুৱেৰ। লম্ব কিমান আছে আমাৰ, একো নাই, চ' লম্বটো লম্বক লম্ব ৰাখি দিয়া। 13 স্কুৱেৰ কৰিলে কিমান পাম, 169। 12 স্কুৱেৰ কৰিলে কিমান পাম, 144। লম্ব কিমান আছে, লম্বই আছে, ঠিক আছে। তো এতিয়া 169 মাইনাছ 144 ইকুৱেল লম্ব স্কুৱেৰ, অ'কে। এইটো মাইনাছ কৰিলে কিমান পাম, 9ৰ 4 গ'ল 5, 6ৰ 4 গ'ল 2, অৰ্থাৎ লম্ব স্কুৱেৰ ইমান। গতিকে লম্ব সমান কিমান পালোঁ, √25 ইকুৱেল কিমান হ'ব, 5। তো ভূমি 12 পালা, কৰ্ণৰ 13 পালা, লম্ব 5 পালা মানে কি কৰিলোঁ, আমি উলিয়ালোঁ। এতিয়া আমি অনুপাতবিলাক উলিয়াব পাৰিম। কষ্টটো আমি উলিয়ালোঁ, কষ্টটো আমি পালোঁৱে। এতিয়া আমি চাইন উলিয়াওঁ, হয়নে। চ' লিখা, চাইন লিখা, এইটো এইখিনিত কৰি দিওঁ নেকি, এইখিনিতে দিছোঁ দিয়া, এতিয়া ভাল হ'ব। এইখিনি তোমালোকে কিন্তু তলত কৰিবা, মই এইখিনিত কৰি দিছোঁ, ইয়াত দেখা পোৱাত ভাল হ'ব। চ' চাইন থিটা ইকুৱেল কি হ'ব, আমি কি জানো, চাইন মানে কি, লম্ব বাই কৰ্ণ। মই আৰু বাৰ লিখি নাথাকোঁ এইটো। চ' লম্ব বাই কৰ্ণ, লম্ব কি আছে ইয়াতে 5, চ' 5 লিখা। কৰ্ণ কি আছে 13, অ'কে। কছ থিটাটো পালোঁৱে। এবাৰ টেন থিটা উলিয়াম, টেন থিটা ইকুৱেল কি হ'ব, লম্ব বাই ভূমি। লম্ব কিমান আছে ইয়াত, 5 আছে, ভূমি কিমান আছে, 12 আছে। চ' আমি কি পালোঁ, কছ চাইন টেন পালোঁ। এইবাৰ আমি কি কৰিম, চেকটোতো দিয়াই আছে, এইবাৰ আমি কট উলিয়াম, কট থিটা ইকুৱেল কিমান হ'ব, 1/tan থিটা, এইটো নাই দেই, 1/tan থিটা। টেন থিটা কিমান আছে, 5/12। চ' 1ক যদি 5/12 ডিভাইড কৰোঁ, কি পাম আমি, 12/5 পাম, ঠিক আছে। এইবাৰ লাগিব আমাক কচেক থিটা আমি কেনেকৈ পাম, 1/sin থিটা যদি কৰোঁ, কচেক থিটা পাই যাম, অ'কে। চ' 1 লিখিলা, চাইন কিমান আছে চোৱা, 5/13 আছে, 5/13। 1ক যদি 5/13 ডিভাইড কৰা, 13/5 পাবা, হৈ গ'ল। এইখিনিয়ে, আৰু একো নাই, কমপ্লিট। তোমালোকে এবাৰ স্ক্ৰীনশ্বট লৈ লোৱা। একেবাৰে সহজ। ডেন্স যদি এ আৰু বি সূক্ষ্ম কোণ হয়, যাতে কছ এ ইকুৱেল কছ বি। তোমাক চৰ্ত দিছে কি, এ আৰু বি সূক্ষ্ম কোণ হ'ব বা হয় যাতে কছ এ ইকুৱেল কছ বি। তাৰমানে কছ এ ইকুৱেল কছ বি হ'লে এ আৰু বি সূক্ষ্ম কোণ হ'ব। তেন্তে দেখুওৱা যে এ ইকুৱেল বি, অৰ্থাৎ এ কোণ সমান বি কোণ দেখুৱাব লাগিব। এতিয়া তোমালোকে জানা সূক্ষ্ম কোণ মানে কি, যিবিলাক এংগল 0তকৈ ডাঙৰ, 90 ডিগ্ৰীতকৈ সৰু, সেইবিলাকক আমি কি বুলি ক'ম, সূক্ষ্ম কোণ বুলি ক'ম। সেই চৰ্তটো আমি ৰাখি এটা সমকোণী ত্ৰিভুজ অংকন কৰিছোঁ, য'ত আমি চি কোণটো কি ৰাখিছোঁ, 90 ডিগ্ৰী ৰাখিছোঁ, ঠিক আছে। চি কোণটো 90 ডিগ্ৰী, অৰ্থাৎ এই দুটা কোণ কি হ'ব, আমাৰ সূক্ষ্ম কোণ হ'ব, ঠিক আছে। এই দুটা কোণ কি হ'ব, সূক্ষ্ম কোণ হ'ব। এতিয়া তুমি কি কৰিবা, কছ এ ইকুৱেল কছ বি দিয়া আছে, চ' লিখা দিয়া আছে
এইখিনি লিখি ল'বা, ডায়েগ্ৰামটো আঁকি ল'বা যে চিত্ৰত এ বি চি এটা সমকোণী ত্ৰিভুজ য'ত এংগল চি ইকুৱেল 90 ডিগ্ৰী দিয়া আছে, কছ এ ইকুৱেল কছ বি। ঠিক আছে, কছ এ। এতিয়া এ গুণৰ কছ উলিয়াব লাগিব। এতিয়া কছ উলিয়াব লাগিলে তোমালোকে জানা কছ ইকুৱেল কি হ'ব, ভূমি বাই কৰ্ণ। এতিয়া ভূমি কোনটো হ'ব, এ গুণৰ এ গুণ সাপেক্ষে, এই গুণ সাপেক্ষে এই গুণৰ সন্মুখৰ ডাল কি হ'ব, লম্ব। এইডাল কি হ'ব তাৰ ভূমি। চ' ভূমিটো লিখি দিয়া। এতিয়া লম্ব পালোঁ, ভূমি পালোঁ, কৰ্ণ কোনডাল হ'ব, এ বিডাল কৰ্ণ হ'ব, হৈ গ'ল। এতিয়া বি গুণ সাপেক্ষে চোৱা, সন্মুখৰ ডাল কি হ'ব তাৰ লম্ব হ'ব। আমাকতো লম্ব নালাগে, কছৰ অনুপাত কি ভূমি বাই কৰ্ণ। চ' ভূমি কিমান পালোঁ আমি, বি চি পালোঁ। যদি এইডাল লম্ব এডাল ভূমি, এডাল কি হ'ব কৰ্ণ হ'ব। চ' এই বিডাল কৰ্ণ। এতিয়া তোমালোকে দেখিলা যে হৰটো ডিনমিনেটৰটো দুটা ছাইড ইকুৱেল আছে। চ' এই দুটা তুমি উঠাই দিয়া, কেঞ্চেল কৰি দিয়া, থাকিল কি তোমাৰ এ চি ইকুৱেল বি চি। চিত্ৰত তুমি দেখাই দিয়া যে এ চি ইকুৱেল বি চি। ঠিক আছে, এতিয়া যদি এটা ত্ৰিভুজৰ দুটা বাহু সমান হয়, দুটা বাহু সমান, তেতিয়া আমি কি কৰিব পাৰিম, সমান বাহুৰ বিপৰীত কোণবিলাক কি সমান বুলি দেখুৱাব পাৰিম, হয়নে নহয়। এতিয়া বি চিৰ বিপৰীত কোণ কোনটো হ'ব, এই কোণটো হ'ব, এই কোণ। এ চিৰ বিপৰীত কোনটো হ'ব, এইডালৰ বিপৰীত এইটো, বি কোণটো হ'ব, অৰ্থাৎ সন্মুখৰ কোণটো কোনটো হ'ব, বিটো। চ' এ ইকুৱেল বি, হেন্স প্ৰুভড। আমি পাই গ'লোঁ, হৈ গ'ল, এইটোৱে এনচাৰ, বেলেগ একো নাই।